আপুনি 2 দিন মান হলে একদম টেটু ফালি থাকিব আকৌ 2 দিন মান পিছত চুপ হৈ যাব গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে যেতিয়া আপোনালোকৰ কিবা দুৰ্নীতি ডাঙৰ দুৰ্নীতি ধৰা পৰে ৰাইজে যেতিয়া ধৰে তেতিয়া আপোনালোকে গৰু গাহৰি বিতৰ্ক ষ্টাৰ্ট কৰি দিয়ে মই ভাবো যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আতৰি যাব সব মুখ্যমন্ত্ৰী মহোদয় আপোনাক সেলুট দিছো কাৰণ কিয় জানেনে আপুনি যে কৈছিলে এই জুইকুৰা লগাইছিলে যে কোনোবাই যদি গৰু পেলাইছে গাহৰি পেলাই দে হিচাপ বৰাবৰ আৰু আপোনাৰ অন্ধভক্তসকলে হেতুৱে কৰিলে শুকুৰবাৰৰ দিনটো তাতে আকৌ আছিলে মহৰম সেইদিনাখনে নিকেনে তাতে গাহৰি মাংস পেলাই দিলে মছজিদৰ সন্মুখত কিন্তু একবাৰ তেওঁলোকৰ বিচাৰ আৰু ধাৰণাটো চাওক আৰু আপোনাৰ ধাৰণা আপোনাৰ বিচাৰটো চাওক আপুনি টেটু ফালি ফালি কেনে ক'লে মানুহক যে কোনোবাই যদি গৰু পেলাইছে গাহৰি পেলাই দে কিন্তু তেওঁলোকৰ বিচাৰটো চাওক তেওঁলোক উল্টা ভয় খাই আছে যে আমাৰ ওচৰতে নামঘৰ আছে যে যদি তাতে কোনোবাই নামঘৰত যদি গৰু মাংস পেলাই কেনে আকৌ যদি আমাৰ নাম দিয়ে তেওঁলোকে কিন্তু টেটু ফালা নাই বা তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই তেওঁলোকে খালি কৈছে কি আল্লাহৰ ওপৰত এৰি দিছে তেওঁলোকে যে তাৰ বিচাৰ আল্লাহে কৰিব কিন্তু আপুনি পুৰা মিডিয়াৰ সন্মুখত লৈ কেনে আপুনি কি ক'লে যে কোনোবাই যদি গৰু পেলাইছে গাহৰি পেলা আপোনাৰ মানসিকতাটো কেনেকুৱা হ'ব লাগিব ৰাজনীতিকৰ ক্ষেত্ৰত আপুনি ইমান তললৈকে নামি গৈছে মানে হিচাপৰ বাহিৰ আপুনি তলত নামিছে আৰু এটা কথা যেতিয়া আপোনালোকৰ কিবা দুৰ্নীতি ডাঙৰ দুৰ্নীতি ধৰা পৰে ৰাইজে যেতিয়া ধৰে তেতিয়া আপোনালোকে গৰু গাহৰি বিতৰ্ক ষ্টাৰ্ট কৰি দিয়ে আজি কিছুদিন আগতে আপোনালোকৰ কিবা ভূমিপট্টা দিম বুলি কৈছিলে নেকি ইলেকশ্যনৰ সময়ত সো যেতিয়া ইলেকশ্যনৰ সময়ত আপোনালোকে ভূমিপট্টা দিম বুলি কয় মানে ভোটগিটা ললে কিন্তু যেতিয়া ভূমিপট্টা নিদিলে তে সেই ক্ষেত্ৰত মানুহখিনি শ ৰাইজ ওলাই কেনে প্ৰতিবাদ কৰি আছিলে বৰষুণত জিকি কেনে তেতিয়া আপোনালোকে আকৌ সেই গৰুৰ বিতৰ্ক ষ্টাৰ্ট কৰি দিল আকৌ ইপিনে আপোনালোকৰ বিধায়ক ওলালে গৰু চুৰ তেতিয়া আপুনি আকৌ আপোনালোকৰ দুৰ্নীতি ঢাকাৰ কাৰণে আপুনি আকৌ গৰু বন্ধ গৌ মাংস বন্ধ গৌ বিতৰ্ক ষ্টাৰ্ট কৰি দিলে সো আপুনি এইবোৰ কি কৰি আছে আপোনাৰ যদি গৰু মাংস বন্ধ কৰিব আছে কৰি দিয়ক কোনো এটা মুছলমান মানুহে মানা কৰা নাই আপোনাক যে বন্ধ নকৰিব বন্ধ কৰি দিয়ক বন্ধ যদি কৰিছে একেবাৰে ভালকে কৰক ন আপুনি 2 দিন মান হলে একদম টেটু ফালি থাকিব আকৌ 2 দিন মান পিছত চুপ হৈ যাব কিহৰ কাৰণে আপুনি ৰাইজখিনিক ইমান টুপি পিন্ধাইছে ন সঁচা কথা কৈছো আপোনাৰ নিচিনা ৰাজনীতিক আমি আজিলৈকে অসমত দেখা নাছিলো আপোনাকে দেখিলো আপুনি কি ৰাজনীতি কৰি আছে মানে দুৰ্নীতিৰ সীমা নাই এনেকুৱা ৰাজনীতি কৰিছে আপুনি মানুহখিনিক এনেকুৱা অত্যাচাৰ কৰিছে নাপায়